মাৰাত্মক পাইলছ কিয় আৰু কেনেকৈ হয়, কিমান পৰ্যায়ত কেঞ্চাৰলৈ ৰূপান্তৰ হয় পাইলছ, সহজ উপায়েৰে কেনেকৈ নিৰ্মূল কৰিব পাৰি পাইলছৰ সবিশেষৰ সৈতে ইউএনএত আজি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিশেষজ্ঞ ডাক্তৰ ৰাহুল কলিতা। নমস্কাৰ, ইউএনএ নিউজৰ সমূহ দৰ্শকলৈ মই নমস্কাৰ যাচিছোঁ। মই ডক্টৰ ৰাহুল কলিতা আৰু আজি আমি দৈনন্দিন জীৱনত বহুতৰে এই সমস্যাৰ পৰা ভুগি থকা এটা বিশেষ বেমাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ। বেমাৰটো হৈছে যে পায়খানাৰ ৰাস্তাৰে তেজ যোৱা বা যাক আমি খুব কমনলি পাইলছ হোৱা বুলি কওঁ। গতিকে পোনপ্ৰথমতে কি কি কণ্ডিশ্যনছ থাকে বা কি কি কাৰণত পায়খানাৰ ৰাস্তাৰে তেজ যাব পাৰে আমি প্ৰথম জানি লওঁ আহোঁ। তো কণ্ডিশ্যনৰ ভিতৰত হিমৰইডছ, যাক আমি পাইলছ বুলি কওঁ, তাৰপিছত এনেল ফিচাৰ, এনেল ফিষ্টুলা থাকে, আৰু মেডিকেল কণ্ডিশ্যনছৰ ভিতৰত ক্ৰনছ ডিজিজ, টিউবাৰকুলোচিছ, এইবিলাক নানা ধৰণৰ বেমাৰ থাকিব পাৰে বা কেতিয়াবা কলন বা ৰেক্টামৰ কেঞ্চাৰ। গতিকে পোনপ্ৰথমতে অতি আমাৰ সমাজত প্ৰচলন হৈ থকা যাক আমি পাইলছ বুলি কওঁ, সেইটো কি বস্তু আমি জানি লওঁ আহোঁ। পাইলছক মেডিকেল লেংগুৱেজত হিমৰইডছ বুলি কয়। হিমৰইডছ দুটা ধৰণৰ থাকে, ইণ্টাৰনেল, এক্সটাৰ্নেল। গতিকে হিমৰইডছ মানে একচুৱেলি কি হয়, আমাৰ যিটো ৰেক্টাম পাকস্থলীৰ শেষ পাৰ্টটো, তাৰ কিছুমান ভেইন থাকে। সেই ভেইনবিলাক যেতিয়া ফুলি উঠি ওলাই আহে, সেইবিলাকক আমি হিমৰইডছ বুলি কওঁ। যদি ডেণ্টেড লাইনৰ ওপৰত থাকে আমি ইণ্টাৰনেল বুলি কওঁ, তলত থাকিলে আমি এক্সটাৰ্নেল বুলি কওঁ। এতিয়া কথাটো হ'ল, আমি জানিব লাগে কি কি কণ্ডিশ্যনছত আমাৰ পাইলছ বা হিমৰইডছ হোৱা চান্স বাঢ়ি যায়। পোনপ্ৰথমতে বয়সৰ লগত এটা তাৰ সম্পৰ্ক থাকে, যে বয়সীয়াল মানুহৰ হোৱা চান্স থাকে। তাৰপিছত যিকোনো কণ্ডিশ্যনত আমাৰ যদি ইণ্ট্ৰা এবডমিনেল, পেটৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ি যায়, যেনেকৈ প্ৰেগনেঞ্চি বা লিভাৰ ডিজিজ হ'লে এছাইটিছ হৈ আছে, তেনেকুৱা কণ্ডিশ্যনছত হিমৰইডছ হোৱা চান্স বাঢ়ি যায়। তাৰ লগতে যদি কনষ্টিপেশ্যন, মানে পায়খানাটো বহুত দিনৰ পৰা টান হৈ থাকে, তাৰোপৰি হেভি ৱেইট ডাঙা মানুহ বা নিজৰ খাদ্যত যদি আপোনালোকে কমকৈ ফাইবাৰ খাই আছে, গতিকে পায়খানাটো টান হ'ব, তাৰ পৰা হিমৰইডছ হোৱা চান্স যথেষ্ট বাঢ়ি যায়। গতিকে যিকোনো ইণ্ট্ৰা এবডমিনেল বাঢ়া কণ্ডিশ্যন, ইণ্ট্ৰা এবডমিনেল প্ৰেছাৰ বাঢ়া কণ্ডিশ্যন বা ক্ৰনিক কনষ্টিপেশ্যন, পায়খানাটো যদি বহুত দিনৰ পৰা টান হৈ আছে বা প্ৰেগনেঞ্চিৰ পিছত কেতিয়াবা, বা এছাইটিছ মানে পেটটো ফুলি আছে লিভাৰ ডিজিজৰ কাৰণে, বা আপোনালোকৰ খাদ্যত যদি ফাইবাৰৰ মাত্ৰা কম আছে, এইবিলাকৰ পৰা হিমৰইডছ বা যাক আমি পাইলছ বুলি কওঁ, সেইটো হোৱা চান্স থাকে। এতিয়া কথাটো হ'ল, আমি পাইলছ হ'লে কি কি কৰিলে আমি পাইলছৰ পৰা বাচি থাকিব পাৰোঁ, উপক্ৰম কি? তো উপক্ৰম হ'ল যে পানী বেছি পৰিমাণে খাব লাগিব, দিনটোত প্ৰচুৰ পৰিমাণে পানী খাব লাগিব। তাৰ উপৰি আপোনালোকে এনেকুৱা খাদ্য খাব লাগিব য'ত ফাইবাৰৰ মাত্ৰা বেছি থাকে। ফাইবাৰৰ মাত্ৰা বেছি থকা খাদ্যৰ ভিতৰত ৰাজমাহ পৰিব, মাকৈ পৰিব, কিছুমান ভেজিটেবলছ পৰিব। ফাইবাৰ বেছিকৈ খালে হিমৰইডছ হোৱা চান্সটো কমি গৈ থাকে। আৰু হিমৰইডছ হ'লে ডক্টৰে প্ৰায়ে আপোনালোকক এডভাইচ কৰিব যে চিডছ বাথ ল'ব লাগে। চিডছ বাথ মানে একচুৱেলি কি, আপোনালোকে বিটাডিন চলিউশ্যন এটাত, গৰম পানী এটাত, চৰিয়া এটাত বিটাডিন চলিউশ্যন দি ল'ব লাগিব। তাৰপিছত তাত নিতৌ 2বাৰ বা 3বাৰকৈ বহিব লাগিব, যাতে সেই হিমৰইডছ হোৱা জেগাৰ ওচৰৰ জেগাবিলাক আনইনফেক্টেড হৈ থাকে আৰু হিমৰইডছতো ভালেখিনি পৰিমাণে কম হৈ যায়। গতিকে পাইলছৰ পৰা সাৱধান হ'ব পৰা আমি বস্তু কিছুমান আপোনালোকক আজি উপস্থাপন কৰিলোঁ। তাৰ লগতে এনেল ফিচাৰ কিছুমান খুব কমন, যে খুব টান পায়খানা হ'লে কি হয়, আমাৰ যিটো এনেল মিউকোচা থাকে, সেই মিউকোচাটো টিয়াৰ হৈ যায়। টিয়াৰ হৈ যোৱাৰ লগে লগে পায়খানা কৰাৰ লগে লগে ধৰিব পায়খানাটো, আৰু তেজ যাব, ফ্ৰেছ ব্লাড যাব। গতিকে এনেল টিয়াৰ, তাৰো উপক্ৰম হ'ল যে আপোনালোকে পায়খানাটো ফাইবাৰ কণ্টেণ্ট যেতিয়া খানাত বঢ়াই দিব, ফাইবাৰ কণ্টেণ্ট বঢ়াই দিলে ইয়াৰ পৰা বাচি থাকিব পাৰি। তাৰোপৰি পানী বেছিকৈ খাব লাগিব, আৰু হৈ যোৱাৰ পিছত চিডছ বাথ ল'ব লাগিব খুব কমনলি, আৰু ধ্যান ৰাখিব লাগিব যে পায়খানাটো যেতিয়া টান হৈ নাথাকে। তাৰোপৰি একে ধৰণৰ বেমাৰ এনেল ফিষ্টুলা হ'ব পাৰে। ফিষ্টুলা হ'লে আমি তাৰ কাৰণে জেনেৰেলি আমি অপাৰেটিভ প্ৰচিডিউৰলৈকে যাব লাগে। কমপ্লিকেটেড বা নন কমপ্লিকেটেড ফিষ্টুলা থাকে। আৰু অৱশেষত কিছুমান মেডিকেল কণ্ডিশ্যনছো থাকে, য'ত আমি
যিবিলাক আমাৰ পাইলছ বা হেৰিৰ বাহিৰত থাকে। ফৰ এক্সাম্পল ক্ৰনছ ডিজিজ, ফৰ এক্সাম্পল টিউবাৰকুলোচিছ বা কাৰ্চিনোমা ৰেক্টাম। গতিকে আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকৰ পায়খানাত টেষ্ট যাব, আপোনালোকে ততাতৈয়াকৈ চিকিৎসকক দেখাব লাগিব। চিকিৎসকে আপোনালোকৰ পাৰ ৰেক্টেল এক্সামিনেশ্যন কৰিব। পাৰ ৰেক্টেল এক্সামিনেশ্যন কৰিলে তাত পাইলছৰ ভেইনবিলাকে এংগৰ্ছড হৈ আছে নে টিয়াৰ হৈ আছে নে তাত ফিষ্টুলা আছে, তেখেতসকলে আপোনাক ক'ব। গতিকে সেই তাৰে ভিতৰতে যদি ওলাই যায় আপোনালোকৰ চিকিৎসা লগালগ হৈ যাব। আৰু যদি তাত একো নাপায় তেতিয়া হয়তো চিকিৎসকসকলে আপোনালোকক এটা কলনস্কপি এডভাইচ কৰিব পাৰে, যাতে আমি গোটেই কলনটো এবাৰ চাই ল'ব পাৰোঁ যে ক্ৰনছ ডিজিজ আছে নেকি বা টিউবাৰকুলোচিছ অফ কলন হৈছে নেকি বা কিবা গ্ৰ'থ হৈছে নেকি। গতিকে ততাতৈয়াকৈ প্ৰথমতে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। আৰু ইন জেনেৰেল আপোনালোকে এইবিলাক সমস্যাৰ পৰা হাত সাৰি থাকিব লাগিলে খাদ্যত ফাইবাৰ কণ্টেণ্ট বঢ়াব লাগিব। প্ৰথম কথা, পানী প্ৰচুৰ পৰিমাণে খাব লাগিব। দ্বিতীয় কথা, ইণ্ট্ৰা এবডমিনেল প্ৰেছাৰ বাঢ়িলে লগালগ চিকিৎসকৰ ওচৰত যাব লাগিব, যেনেকৈ এছাইটিছ হৈ আছে, পেট ফুলি আছে, সেইবিলাক তৃতীয় কণ্ডিশ্যন। ক্ৰনিক কনষ্টিপেশ্যনৰ পৰা হাত সাৰি থাকিব লাগিব, চতুৰ্থ কণ্ডিশ্যন। আৰু খুব হেভি ৱেইট লিফটিং কৰাৰ পৰা বিৰত থাকিব লাগিব, পঞ্চম কণ্ডিশ্যন। গতিকে পাইলছ বা ব্লিডিং পাৰ ৰেক্টামৰ ওপৰত এই ভিডিঅ'টোৱে আপোনালোকৰ কিছু হ'লেও সহায় কৰিব বুলি আশা ৰাখি আজিৰ এই ভিডিঅ'টো মই সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ।